নমস্কাৰ পোনপ্ৰথমে এই সভাত উপস্থিত আমাৰ বঙাইগাঁও জিলাৰ জিলায়ুক্ত মহোদয় আমাৰ মানিকপুৰ ৰাজহ চক্ৰৰ চক্ৰবুখাই মহোদয়া আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ মানিকপুৰ আঞ্চলিক লক্ষ্মী পূজা পৰিচালনা সমিতিৰ সকলো সদস্য আৰু লগতে মানিকপুৰবাসী ৰাইজলৈ পোনপ্ৰথমে মই শুভেচ্ছা জনাইছো। আজি আচলতে ইমান সুন্দৰ অনুষ্ঠান এটাত মই উপস্থিত হ'বলৈ পাই প্ৰথমে সকলোকে ইয়ালৈ নিমন্ত্ৰণ জনাই অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আচলতে মন্দিৰ এটা কেৱল আমি উপাসনাৰ স্থলী বুলি ক'ব নোৱাৰো। এই গোটেই অঞ্চলটোৰ যি সাংস্কৃতিক বিকাশত বা গোটেই মানুহখিনিৰ পৰিচয় দাঙি ধৰাত এই ধৰণৰ অনুষ্ঠানবোৰে বিশেষভাৱে অৰিহণা যোগায়। আৰু মই যি 1.5 বছৰ মানিকপুৰৰ লগত জড়িত থাকি যিখিনি বুজি পাইছো, এই মানুহখিনিক বা মানিকপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ গোটেই মানুহখিনিক যিখিনি মোৰ সীমিত জ্ঞানেৰে বুজি পাবলৈ সক্ষম হৈছো, একেবাৰে অলপ আগতে জিলায়ুক্ত মহোদয় কোৱাৰ দৰে বিভিন্ন সমস্যা আছে মানিকপুৰত। মই নিজে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো যেতিয়া বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰিবলৈ যাওঁ। কিন্তু তাৰ মাজতে এই গোটেই মানুহখিনি আকৌ মোক যি ধৰণে সহযোগিতা কৰি আহিছে, সেই সহযোগিতাৰ বলতে হয়তো মই একেবাৰে নতুন এগৰাকী এই চাকৰিত যোগদান কৰা কৰ্মচাৰী হিচাপত ইয়াতে কাম কৰিবলৈ সুবিধা পাইছো। আৰু তাৰ মূলতে আছে মানিকপুৰৰ এই মানুহখিনিৰ সেই যিটো আকৌ নিজৰ ঠাইখিনিৰ প্ৰতি কাম কৰি যোৱা বা নিজৰ ঠাইখিনিৰ উন্নতিৰ বাবে কাম কৰাৰ যি আশা, সেই আশাই আকৌ আমাকো কেতিয়াবা ভাঙি পৰিলেও আকৌ কাম কৰিবলৈ আমাক উদগনি যোগায়। গতিকে তাৰ ফলতে আজি ইতিমধ্যে সভাপতি মহোদয়ে কোৱাৰ দৰে যি অসম দৰ্শনৰ অধীনত এই লক্ষ্মী মন্দিৰটো নিৰ্মাণ হ'ল, সেইধৰণে বিভিন্ন হয়তো আৰু অনুষ্ঠানৰ জন্ম হ'ব। তাত আমি চৰকাৰীভাৱে যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পৰাৰ চেষ্টা কৰিম। আৰু মই আশা কৰিছো মানিকপুৰবাসী ৰাইজেও এতিয়া দৰকৈ পৰৱৰ্তী সময়তো ভৱিষ্যতলৈও আমাক সহায় সহযোগিতা আগবঢ়াই যাব আৰু আমি সকলোৱে একেলগে মানিকপুৰক আৰু উন্নত অৱস্থালৈ লৈ যাবলৈ সক্ষম হম। ধন্যবাদ।